8 ফেব্ৰুৱাৰীৰ দিনটো যিমানে ওচৰ চাপি আহিছে সিমানে বাঢ়িছে উৎকণ্ঠা উত্তেজনা মুখ্যমন্ত্ৰীৰ প্ৰযোজনাত গৌৰৱ গগৈৰ বিৰুদ্ধে SIT প্ৰতিবেদন নহয় যেন 8 ফেব্ৰুৱাৰীত মুক্তি পাব এক ৰাজনৈতিক থ্ৰিলাৰহে 8 তাৰিখে ৰাতিপুৱা 11টা বজাত আপোনালোক গুৱাহাটীলৈ আহিব প্ৰেছ কনফাৰেন্স হোগা আৰু আপ লোগों को सादर निमंत्रण পূৰ্বে বিগত বৰ্ষৰ 10 ছেপ্টেম্বৰৰ দিনটো ঠিক কৰা হৈছিল যদিও অজ্ঞাত কাৰণত মুক্তি দিব নোৱাৰিলে তাৰ পৰৱৰ্তী সময়ত বাৰে বাৰে ডেট পিছুৱাই এবাৰ দিন ধাৰ্য কৰিলে 8 ফেব্ৰুৱাৰী প্ৰথম কথাটো হ'ল যে 8 তাৰিখে এই ব্যক্তিজনৰ বিৰুদ্ধে আমি এটা ডাঙৰ অভিযোগ প্ৰমাণ সহকাৰে আনিব গৈ আছো ইয়াৰ আগতে তেওঁলোকে ডেফিনেটলি চেষ্টা কৰিব যে মোক অলপ বদনাম কৰা মোক অলপ অপমান কৰা কাহিনীত কি থাকিব মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ইংগিত দিছে গভীৰ ষড়যন্ত্ৰৰ অকল গৌৰৱ গগৈ নহয় দেশক ভিতৰৰ পৰা দুৰ্বল কৰিব খোজা এই ষড়যন্ত্ৰত জড়িত আমেৰিকা লণ্ডনৰ বাঘা বাঘা লোক এইটো অকল গৌৰৱ গগৈ নহয় ইয়াত বহুত ব্যক্তি জড়িত আছে আৰু কেনেকে ভাৰতক ভিতৰৰ পৰা দুৰ্বল কৰাৰ কাৰণে আমেৰিকাৰ পৰা ইংলেণ্ডৰ পৰা কেনেকে ষড়যন্ত্ৰ হয় তাৰ এটা ইনিশিয়েল ইনকুৱাৰী এটা অসম পুলিচে খুব সফলতাৰে কৰিছে কিন্তু আমি যেটো কৰিছো এটো 1% কেৱল ভাৰত বিৰোধী ষড়যন্ত্ৰ নহয় ষড়যন্ত্ৰ কৰা হৈছে অসমীয়াৰ বিৰুদ্ধেও পাকিস্তান অথবা দেশৰ কোনো গোপন স্থান নহয় ষড়যন্ত্ৰৰ ঘাটি গুৱাহাটীৰ ৰাজীৱ ভৱন মই এই গোটেই কথাবোৰ লাহে লাহে কম এটা ডাঙৰ অসমীয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ ঘাটি এটা ৰাজীৱ ভৱন পৰিণত হৈছে তাত অকল এন্টি আসামিজ কামবিলাকে চলি আছে পুৰা অসম বিৰোধী আৰু মই এনে একো কথা নকওঁ যেনেকে মানুহে ভাবিছিল এনে কৈ আছে নেকি আজি 8 ফেব্ৰুৱাৰীৰ ট্ৰেইলাৰ টিজাৰ এৰিলে মুখ্যমন্ত্ৰীয়ে যি কেইজন ব্যক্তিয়ে গৌৰৱ গগৈৰ লগত লগ লাগি এইবোৰ কাম কৰি আছে সেই ব্যক্তি কেইজনো কিমান ডেঞ্জাৰাছ 8 তাৰিখে প্ৰথম এইটো কৈ লম তাৰ পিছত এওঁলোকৰ আগে পিছে লাগি থকা মানুহখিনিৰ কথাও মই কম যে এওঁলোক কিমান ডেঞ্জাৰাছ এজন গৌৰৱ গগৈৰ লগত ব্যক্তি লাগি আছে যোনে এইবিলাক বনাই আছে তেওঁ এখন কিতাপ লিখিছিলে কিতাপখনত তেওঁ এইটো কথা লিখিছিলে যে অসমত অসমীয়াবিলাকহে বাহিৰৰ পৰা আহিছে মিয়াবিলাক অৰিজিনেল বাসিন্দা আৰু কিতাপ লিখিছিলে মই আজি নাম নকওঁ কাৰণ 8 তাৰিখে এটা কৈ কম গৌৰৱ গগৈৰ লগত থকা মানুহজনে কি লিখিছিলে যে অসমত অসমীয়াবিলাকহে বোলে ভগনীয়া আমিহে বাহিৰৰ পৰা আহিছো আৰু মিয়াবিলাকহে বোলে অৰিজিনেল এই কিতাপখন লিখা মানুহজন এতিয়া গৌৰৱ গগৈৰ আটাইতকৈ ডাঙৰ উপদেষ্টা পদত থাকি উপদেষ্টা ৰাইজক উৎকণ্ঠাত ৰাখি মুখ্যমন্ত্ৰীয়ে 8 ফেব্ৰুৱাৰীক লৈ ইংগিত দিলে পাকিস্তানত চলি আছে গৌৰৱ গগৈৰ বেংক একাউণ্ট মই আজি খালি হিন্ট দিছো আপোনালোকক তেওঁৰ পৰিয়ালৰ একাউণ্টত আজিও পাকিস্তানত ৰানিং আছে বেংক একাউণ্ট চলি আছে মই 8 তাৰিখে কমেই খালি আপোনালোকক এটা হিন্ট দিছো যি বেংক একাউণ্ট পাকিস্তানত থাকিব পাৰে সেই মানুহ কিমান ডেঞ্জাৰাছ হ'ব আপোনালোকে খালি ভাবি চাওক কিন্তু কোন বেংকত কেইটা একাউণ্ট কোনে দিয়ে টকা অপেক্ষা 8 ফেব্ৰুৱাৰীলৈ মুখ্যমন্ত্ৰীয়ে নিজেই দিব প্ৰমাণ 8 তাৰিখৰ কাৰণে 8 তাৰিখলৈকে ৰখক কিন্তু মইতো কওঁতে মোৰ ওপৰত কোনো কেছ কৰিব সাহস নকৰে মোৰ ওপৰত ক'লে মই কৈছো 9 তাৰিখে কেছ কৰিম মই যিবিলাক কওঁ মোৰ ওপৰত কিয় কেছ কৰিব সাহস নকৰে আজি যে মই 2 মাহৰ পৰা কৈ আছো মোৰ ওপৰততো কোনেও কেছ কৰা নাই কিয় তেওঁলোকে জানে যে কেছ কৰিলে উল্টা বিপদত পৰিম আজি মই কৈছো যে পৰিয়ালৰ পাকিস্তানতো বেংক একাউণ্ট আছে খালি হিন্টটো দিছো 8 তাৰিখে বাকীখিনি কম ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম